হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এবিধ বনৌষধি উদ্ভিদ দেখাব বিচাৰিছোঁ, যিজোপা উদ্ভিদক আমি নিজে ব্যৱহাৰ কৰি পোৱাৰ হেতুকে মই আপোনালোকক ভিডিঅ' আকাৰে উদ্ভিদজোপাক চিনাকি কৰি দিব বিচাৰিছোঁ। এই উদ্ভিদজোপাৰ নাম হ'ল শিঙাবন। আমাৰ ফালে এইজোপা উদ্ভিদক শিঙাবন বুলি কয়, আৰু আপোনালোকৰ ফালে কি কয় কমেণ্টত জনাব। আজিকালি যিহেতু সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰি থাকোঁতে হঠাতে নাকৰ পৰা তেজ ওলায় আৰু আমি সকলোৱে ভয় খাই যাওঁ, কিন্তু আজিৰ পৰা আপোনালোকে ভয় খাব নালাগে। যিহেতু এই উদ্ভিদজোপা আপোনালোকে ভালকৈ চিনাকি হৈ লওক, আৰু যিহেতু আমি নিজে ব্যৱহাৰ কৰি আছোঁ আৰু ফলাফল ভাল হোৱাৰ বাবে মই ভিডিঅ' আকাৰে আপোনালোকক উদ্ভিদটো চিনাকি কৰি দিছোঁ। প্ৰথমতে আপোনালোকে ইয়াৰ পৰা কোমলীয়া কোমলীয়া পাত দুখিলামান ছিঙি লওক আৰু ভালকৈ ধুই পাত্ৰ এটাত পিচি ল'ব আৰু চেকনিৰ সহায়ত ধুনীয়াকৈ চেকি ল'ব। যিহেতু চাফা কাপোৰ হ'ব লাগে, আৰু হাতৰ সহায়ত নহ'লে আঙুলিৰ সহায়ত আঙুলিৰ টোপেৰে যিটো টোপ আমি এনেকৈ আঙুলি তিয়ালে পাওঁ, সেই টোপত নাকত যিটো নাকৰ পৰা তেজ ওলাইছে সেই নাকটোত আমি দুটোপালমান দি দিব লাগে, আৰু অতি সোনকালে আপোনালোকে চাব আৰোগ্যটো পাব। আৰু যিহেতু আমি নিজে ব্যৱহাৰ কৰিছোঁ, আৰু এই গছজোপা আপোনালোকে নলা নৰ্দমা অথবা ঘৰৰ আশে পাশে দেখিবলৈ পোৱা যায়, যিহেতু প্ৰকৃতিয়ে দিয়া দান হয়। আৰু আমি নজনা দুখত বহুত এনেকুৱা বনৌষধি থাকি যায়, যিহেতু যিবোৰ মই ব্যৱহাৰ কৰিছোঁ আৰু নিজে ভাল ফলাফল পোৱাৰ বাবে আপোনালোককো ভিডিঅ' আকাৰে মই প্ৰস্তুত কৰি দিলোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে প্লিজ লাইক ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলোঁ, আৰু পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ তেন্তে বাই বাই।